हेलो एवरीवन আমি আগৰ ভিডিঅ'ত জানিলো বংগ বিভাজন কি স্বদেশী আন্দোলন কি আদি আজি এই ভিডিঅ'ত স্বদেশী আন্দোলনৰ ফলাফল বা ৰিজাল্টৰ বিষয়ে পঢ়িম স্বদেশী আন্দোলনে ভাৰতৰ সাহিত্য সমাজ শিক্ষা অৰ্থনীতি আদি সকলো দিশতে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল জাতীয় সাহিত্যৰ ক্ষেত্ৰত কি প্ৰভাৱ পৰিছিল বা স্বদেশী আন্দোলনৰ ফলাফল স্বৰূপে জাতীয় সাহিত্যত দেখা পোৱা পৰিৱৰ্তনসমূহ চাওঁ আহা স্বদেশী আন্দোলনত স্বদেশ প্ৰেমৰ জোৱাৰ উঠিছিল এই স্বদেশ প্ৰেমৰ ছবি বিভিন্ন সংবাদপত্ৰ আলোচনী গ্ৰন্থ আৰু গীত নাটক প্ৰবন্ধ ইত্যাদিত প্ৰতিফলিত হৈছিল বংগভংগ বিৰোধী আন্দোলনৰ গতি তীব্ৰ কৰাত অৰিহণা যোগোৱা জাতীয়তাবাদী লেখাসমূহ প্ৰকাশিত কেইখনমান সংবাদপত্ৰ আৰু আলোচনী হ'ল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় সম্পাদিত বেংগলী কৃষ্ণকুমাৰ মিত্ৰৰ সঞ্জীৱনী কালীপ্ৰসন্ন কাব্যবিশাৰদ আৰু যোগেন্দ্ৰনাথ বিদ্যাভূষণৰ হিতবাদী ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ ইত্যাদি স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযোগ্য নাটকসমূহ হ'ল ক্ষীৰোদ প্ৰসাদৰ পলাশীৰ প্ৰায়শ্চিত্ত গিৰীশ ঘোষৰ চিৰাজউদ্দৌলা আৰু মীৰ কাছিম অমৃতলাল বসুৰ চাব্বাছ বাঙালী অমৰেন্দ্ৰ নাথ দত্তৰ বংগৰ অংগছেদ ইত্যাদি ইয়াৰ বাহিৰেও স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বিখ্যাত গ্ৰন্থ কেইখনমান হ'ল স্বৰ্ণকুমাৰী দেৱীৰ জাপানী বীৰ প্ৰমথনাথ ৰায়চৌধুৰীৰ জয় সংগীত কাৰ্তিক চন্দ্ৰ দাসগুপ্তৰ নব্য ভাৰত ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ বংগলক্ষ্মীৰ ব্ৰতকথা ইত্যাদি এই আন্দোলনত এই মহান ব্যক্তিসকলৰ বাহিৰেও ৰবীন্দ্ৰনাথ ঠাকুৰ অৱনীন্দ্ৰনাথ ঠাকুৰ আদি মহান ব্যক্তিসকলে বহুতো অৱদান আগবঢ়াইছিল এতিয়া আহোঁ জাতীয় শিক্ষালৈ সেই সময়ত সতীশ চন্দ্ৰ মুখোপাধ্যায় সম্পাদিত দি ডন পত্ৰিকাই কলিকতা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক সেই বিশ্ববিদ্যালয় ত্যাগ কৰি জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল এই স্বদেশী আন্দোলনৰ পৰিণতি স্বৰূপে বিভিন্ন ঠাইত বিভিন্ন জাতীয় শিক্ষাৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি উঠিছিল যেনে ডন ছ'চাইটি জাতীয় শিক্ষা পৰিষদ বেংগল টেকনিকেল ইনষ্টিটিউট বিহাৰ বিদ্যাপীঠ মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয় আৰু গুজৰাটত গুজৰাট বিদ্যালয় আদি এতিয়া আহোঁ স্বদেশী আন্দোলনত মহিলাৰ ভূমিকালৈ এই আন্দোলনত পুৰুষৰ সমানে মহিলায়ো সমানে অংশগ্ৰহণ কৰিছিল এই আন্দোলনত অংশগ্ৰহণ কৰা মহিলাসকলৰ ভিতৰত সৰলা দেৱী চৌধুৰীণী ভগিনী নিবেদিতা আদি উল্লেখযোগ্য সৰলা দেৱী চৌধুৰীণীয়ে ভাৰতী নামৰ পত্ৰিকা এখন সম্পাদনা কৰি বংগদেশৰ যুৱ শক্তিক তেওঁ জাতীয় আন্দোলনত জঁপিয়াই পৰিবলৈ প্ৰস্তুত কৰি তুলিছিল আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা ভগিনী নিবেদিতাই কলিকতাত থকা সময়ত তেওঁ য়ং মেন হিন্দু ইউনিয়ন বিবেকানন্দ ছ'চাইটি ডন ছ'চাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল ইয়াৰ পাছত আহোঁ স্বদেশী শিল্প উদ্যোগলৈ এই আন্দোলনৰ ফলাফল স্বৰূপে সূতা কটা কল ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ সৰিয়হৰ তেল চাবোন চেনি জুইশলা বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল ইয়াৰ লগতে গঢ়ি উঠিছিল জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী আদি স্বদেশী আন্দোলনৰ ভৰপক সময়ত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত কলিকতাৰ বজাৰত ইণ্ডিয়ান ষ্ট'ৰ্ছ নামৰ প্ৰতিষ্ঠানটো গঢ়ি উঠিছিল সকলো প্ৰকাৰৰ স্বদেশী সামগ্ৰী এই প্ৰতিষ্ঠানটোত বিক্ৰী কৰা হৈছিল ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কৰ্ণৱালিছ ষ্ট্ৰীটত লক্ষী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল আব্দুল হালিম গজনবীয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰিছিল ইউনাইটেড বেংগল ষ্ট'ৰ্ছ নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষী কটন মিল আৰু আচাৰ্য প্ৰফুল্ল ৰায়ে বেংগল কেমিকেলছ নামৰ উদ্যোগটো প্ৰতিষ্ঠা কৰিছিল জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিল স্বদেশী আন্দোলনৰ ইতিহাস প্ৰসিদ্ধ ফলাফলটো হ'ল মুছলিম লীগৰ প্ৰতিষ্ঠা যিহেতু ব্ৰিটিছ চৰকাৰৰ বংগ বিভাজনৰ উদ্দেশ্যই আছিল হিন্দু মুছলমানৰ মাজত ভেদাভেদৰ সৃষ্টি কৰা আৰু ব্ৰিটিছৰ এই কূটনীতিৰ পৰিণতি স্বৰূপেই মুছলিম লীগৰ জন্ম হৈছিল আগা খানৰ নেতৃত্বত 1906 চনত মুছলিম লীগৰ জন্ম হয় যিহেতু ভাইচৰয় লৰ্ড মিণ্টোৱে মুছলমান জনগণক পৃথক ৰাজনৈতিক সা-সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি দি মুছলিম লীগ গঠন কৰিবলৈ অনুপ্ৰেৰণা দিছিল এই প্ৰতিশ্ৰুতি অনুসৰিয়ে 1906 চনত শাসন সংস্কাৰ বিধিৰ যোগেদি মুছলমানক পৃথক নিৰ্বাচনৰ সুবিধা প্ৰদান কৰিছিল এইকেইটাই আছিল স্বদেশী আন্দোলনৰ মূল ফলাফল